যে এই বাকৰিকুছিত যি ধৰণে উচ্ছেদ কৰিছিল, বিভিন্ন বেদখলকাৰীক যেনেকে উচ্ছেদ কৰিছিল তেনেকে গোটেই অসম ভূমিতে উচ্ছেদ চলি আছে। আৰু আমি বিচাৰো যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এই উচ্ছেদ আৰু তীব্ৰতৰ হ'ব লাগে। আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ আহিছে যে বিকাশ ভি বিৰাসত ভি, আমি বিৰাসত আমাৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব। এইবিলাক ঠাইত আমাৰ অপসংস্কৃতি আৰম্ভ হৈছিল, আমাৰ সংস্কৃতি ধ্বংস কৰা হৈছিল। এই ঠাইত উচ্ছেদ কৰি আমি ইয়াত আমাৰ সংস্কৃতি, আমাৰ তিৰংগা যাত্ৰা, তিৰংগা পতাকা উৰুৱাব খুজিছো। আজি ইয়ালৈ আহি এই বাৰ্তাই দিছো যে য'ত অসমৰ যি ঠাইত এনেকুৱা অপসংস্কৃতি, আমাৰ সংস্কৃতিৰ বিৰুদ্ধ কাম, আমাক আগ্ৰাসন কৰাৰ কাম আৰম্ভ হৈছিল, সেইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নোহোৱা কৰি পেলোৱা হ'ব। সেইবিলাক উচ্ছেদ কৰি ইয়াৰ পৰা নিষ্কাত কৰা হ'ব আৰু আমি ইয়াতে আমাৰ তিৰংগা, আমাৰ উচ্চ শিৰ ইয়াত উজ্বলাই ৰাখিম।